বন্ধুসকল পম্পিয়াছ ভ্লগজলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। সোনকালে গা ধুম কাৰণ ইয়াতে টাইমৰ পানী আহিছে। এতিয়া টাইমৰ পানী ধৰি পেলাইহে গা ধুব লাগিব। আৰু আমাৰ খুৰা ল'ৰাজনো আহিছে। হাই কি কালি আহিছিলে কিন্তু আমি মানে পাহাৰক লগ পালো তো বহুত দিনৰ মূৰত লগ পালো তো বহুত ভাল লাগি। আৰু কালি আহিছিলে কিন্তু ই অলপ বেছি কৰি কুলা ন সেইকাৰণে আন্ধাৰত দেখি নাপালে। এনেকা কৈছা তুমি ইমান অপমান দিলা মোক ইমান দিনৰ মূৰত লগ পাই কেনে বহুত অপমান দিলা ইমান কলাত ফুলাত পেলালে দেখিছানে মোক? নাই নাই আমি দুটা একেই অলপ তাতকে বাৰু আমি ইমানো নহয় ন আমি কলিয়াৰে জাত। আমাৰ মাও কুলা বাপ্পাও কুলা আমি কলিয়াৰে জাত ন তো চাই থাকিব। গোটেইখিনি ওলাই আহিলো। আমি এতিয়া খানা খাব যাম। খানা ভাইটি নিব আহিছে। আমি বৰ্তমান গৈ আছো। ইফালে যাই আছে আমাৰ চশমা মানে আমাৰ ৰুমমেট মানে এইটো খাব আৰু আমাৰ ভাইটি আহিছে হা। ভাইটি মানে বাটৰ মানুহ এজনে মানে সঞ্জীৱ দাৰ ঠিকনাটো সুধিলে। সঞ্জীৱ দা কৰিছে সুধিলে। তাৰপিছত এই আমাৰ ভাইটিৰ কথা সুধিছে এইজন মেকআপ আৰ্টিষ্ট নেকি? মই দেখাত মানে মোৰ মানে হেণ্ড বেগটো লৈ আহিছে ন সি বেগটো লোৱা এই বেগটো লোৱাৰ কাৰণে মেকআপ আৰ্টিষ্ট বুলি কৈছে। আমি এইফালে আছো। এইটো ঘৰটো দেখাই দিম হা। সেইটো ঘৰলৈকে নিব আহিলে সি মেকআপ আৰ্টিষ্ট হয়ও কিন্তু আমাৰ থিয়েটাৰৰ নহয়। সন্ধিয়া তাৰমানে গাহৰি মাংস নাখায় তো আমাৰ আজি খানাটো গাহৰি মাংসৰ হ'ব। এইটো এই নাখায় সেইকাৰণে কুকুৰৰ কণী এই আজি কুকুৰৰ কণী খোৱা। কুকুৰৰ কণী নাইবা মেকুৰীৰ কণী মেকুৰীৰ বা কুকুৰৰ কণী এই দুটাৰ ভিতৰত বহুত ভাল বহুত ফেভাৰিট কুকুৰৰ কণী কোনটো খাবি কওঁ। তো আমি আহি পালো আমাৰ খানা খোৱা জেগাত। তো আমাৰ আহি পেলাই কামত লাগি গৈছে আমাৰ খপাই কামত লাগি গৈছে বেছিটো আলু আৰু এইটো আমাৰ অংগৰা জিমা খোৱা মানুহ লাগিব লাগিব। নমস্কাৰ মই গজাতটো পলা লৈ আছো। আইলো গৰম লাগিলে নদীটো জাপ মাৰি ওচৰতে নদী নাই তুমি কাম কৰা মই ধুনীয়াকৈ আছো। আমাৰ দালি চাওক আৰু এইটো দালি বনোৱা মানুহ দালিৰ সেয়া মানে দোকানী দালিৰ দোকানী। হেল্ল' গাইজ আপোনালোকে চাই থাকক। চেল্ফি একচুৱেলি মই মানে চেল্ফি বুলি কেনে মোৰ মুখখন দেখাব ওলাইছিল কিন্তু চেল্ফি নহ'ল বেক কেমেৰা হৈ থাকিল। আমাৰ এইটো বিলাহী চেলোৱা মানুহ এই মানে কণী খাই ভাল পায় তো সেইকাৰণে বিলাহী আলু চালাইও ভাল পায় তাই। এইটো খুন্দনা চাওকচোন আপোনালোকে চাই থাকক। এইটো আমাৰ আবাহন থিয়েটাৰ পৰিয়াল দেই পৰিয়ালবৰ্গৰ লগতে এইজনী আমাৰ ডেন্সাৰনি। এইটো তাতে আমাৰ ফোনত কথা পাতি আছে লগ লগ দালিও মানে হেৰি কৰি আছে দালি বনাই আছে। নিমখ আছিলে নে আপুনি হাতেৰে খাই চাব হা হাতেৰে নল'ব চাব হা কেনেকুৱা হৈছে। এই ধুনীয়া আৰু ধুনীয়া চুপাৰ। আমাৰ খানা খাই আমাৰ গৰম লাগিলে ইয়াতে নদী এখন আছে নদীত আমি জাপ মাৰি দিম। আমাৰ আবাহন থিয়েটাৰৰ গায়কনীজনী তো মানে কি তাই বেচেৰি গানো গাই ৰাতি লগতে আপোনালোকৰ মানে খানা চানা হ'লে আমাৰ তাইকে বনাব দিয়ে মানে বহুত টেষ্ট হয় দেই। এই গাইজ দালি হৈ গ'ল তো এতিয়া গালি পাৰিব আমাৰ পম্পী বাক। এতিয়া চাউল আনিছে ঘৰুৱা চাউল দেই এইখিনি ঘৰুৱা চাউল এইখিনি অলপ বাচো কিবা গুটি বা কিবা আছে যদি বাচি পেলাই আমি তাক ধুই আনি পেলাই ভাতটো বহাই দিম। এই দেখিছেনে গাইজ আপোনালোকে মানে আমাৰ বা দেখিছে এই পানীৰ মাজত বেচেৰি নুমি যাই পেলাই চব্জি ধুই পেলাই আকৌ বনাব তো আমাক খুৱাব। এইবিলাককে কয় লক্ষী ছোৱালী নে কি ভাবি বা? এইবিলাককে কয় লক্ষী ছোৱালী দেখিছেনে? আৰু এইকেইজনক চকচো গাইজ ফটো উঠি আছে কেৱল ফটো। এই বেচেৰি পানীৰ মাজত দেখিছেনে তাই ধুই আছে। চাবা দে কাপোৰ কানি ভালকৈ চাবা। তো এইবাৰ বনাইছোঁ মই আলুৰ দম। তো আলুৰ দম মানে কণীও আছিলে কিন্তু কণীখিনি প্ৰথমে বইল হোৱা নাই কাৰণে আগতে আলুখিনি বনাই দিলোঁ। তাৰ আলুৰ দম বনালোঁ তাৰপিছত কণীকেইটা ভাজি পেলাই আলুতে পেলাই দিম সেয়া কণীৰ দম হৈ যাব। তো কণীখিনি হোৱাৰ পাছত আমি বনাব লাগিব গাহৰি মাংস। তো চাই থাককচোন কি কৰোঁ।
আলু দম বনাইছোঁ আলু হ'ল আলু হ'বই আৰু অলপ উতলালে সেয়া চাব পাৰে আলুৰ দম বনাই আছোঁ অৱস্থা নাই একদম মানে জুই ধৰিছোঁ ন ধোঁৱাবিলাক চকু টকু একদম চকু পানী ওলাই গৈছে তো এইখিনি হ'লে বনাম আৰু মাংস বনাব আছে গাহৰি মাংসটো হ'লে হৈ যাব সেই গাইজ খৰি মানে ইমানে বেয়া খৰি আছিলে মানে নুমাই যায় তথাপিও একদম ফুকাই পেলাই অৱস্থা নোহোৱা হৈ গৈছে মোৰ মুখ ৰঙা পৰি গৈছে চকুৰে পানী ওলাই একেবাৰে নেদেখা হৈ গৈছোঁ তথাপিও ভাল লাগিছে জুইত বনাই ইমান দিনৰ মূৰত জুইত বনাইছোঁ গৰম দিনত বাৰু অলপ কষ্ট হয় জুইত বনাব তথাপিওতো বনাবই লাগিব দিয়কচোন আৰু ঠাণ্ডা দিনত জুইত বনাই বহুত ভাল লাগিছে আৰু খানা বুলি ক'লেতো মই বনাই ভালে পাওঁ সেই গাইজ বাকী গোটেইখিনি হৈ গ'ল আলুৰ দমো হৈ গ'ল আৰু ভাতখিনিও হৈ গ'ল এতিয়া বনাব ওলাইছোঁ গাহৰি মাংস বাকীকেইজনীয়ে পিঁয়াজ মছলা এইবিলাক চব যোগাৰ কৰি দিলে আৰু ভাইটিহঁতে খৰি আনি দিয়া তাৰপাছত পানী আনি দিয়া গোটেইখিনি কামে মোক যোগাৰ ধৰিছে আৰু মই বনাইছোঁ আৰু গাহৰি মাংসখিনি হৈ যোৱাৰ পিছত আমি সকলোৱে একেলগে বহি মেলি খাম আৰু চাই থাকিব খানা ৰেডি হৈ গ'ল আমাৰ বিলাহী সানি আছে বিলাহী পোৰা চাটনি বনাই আছে জেউতি লিজাই মই বনাই মিলি উঠি বহিলোঁ এতিয়া ইহঁতে বিলাব মই খাম এয়া নেমু আমাৰ জোনমণিয়ে কিন্তু ভাল বস্তু বিলাইছে নেমু বিলাই আছে সেইকেইটা জলকীয়া জেউতি অকলে খাব আৰু এইটো পানী বিলনি আলুৰ দৰে মানুহ ন আলু আন মানুহ মাংস কাবাক লাগিব কবি দে আলুৰ দমো আছিল ন এয়া আলুৰ দম দালি মাংস পাই আলুৰ দম পাই গৈছে ভাই তো আমাৰ খানা খোৱা হৈ গ'ল খানা খাই কেনেকুৱা লাগিল খানা খাই কেনেকুৱা লাগিল মজা মাংস কেনেকুৱা হৈছে মানে হেৰি গাহৰি বনাইছিলে মজা হৈছে আৰু লাইপাত খেলি দিয়া কাৰণে বেছি ভাল বাইদেউ জলকীয়া 10টা মান খাইছে বাপ্পা তাৰ আজি কানে নাকে ধোৱা নলালি বাপৰে বাপ মন ওলাই জলকীয়া খাব পাৰে এই আপুনি খাইলে মই ভাল লগা কেঁচা জলকীয়া খোৱাটো ভাল কেঁচা জলকীয়া খালে বেমাৰ নহয় মই ভিডিঅ'তে অনলি তাই আকৌ মোৰ পিছতে আহে কিয় নাজানো আহে যে ক'ব নোৱাৰো আৰু আমাৰ ভাইটি বহুত লাগি আছে বৰ্তমান দেখিলি দোকানৰ ভিডিঅ'ত আহিবই চাবিছো আপোনালোকে খাইছে আমাৰ খানা খাই বস্তু আহনি লৈ আমাৰ সৈন্য দল আহি আছে সৈন্য বাহিনীবিলাক আহি আছে সৰু হাৰি লৈ এই সৈন্য মই বাহিনী এই কৰবি তাই হৈছে সেনাপতি আৰু তাতে মাংস লাগি আছে দাঁতৰ মোৰ মাংস লাগি আছে আমাৰ মানে কাপোৰ লাইন চা ঐ লাইন চা জানো একদম হেৰি কৰি পাইছে আৰু আমি কি স্কুলত যি কি গাইছিলে ৰঘুপতি ৰাগ হ'ব এইখন গাড়ীতে আমি গোটেইবিলাকে ঠেলা হেঁচা কৰি যাব লাগিব এতিয়া যা কলাই চলাই উঠি যাম যো বাপেকে আমি ক'ত কেনেকৈ উঠিছো আমি ছজনী বহিছো মই ভণ্টিৰ কোলাত বহিছো গাড়ীত দুজনী লিজাই কোলাত ছয়ছে কৰবি তাৰপিছত আমাৰ জোনমণিৰ কোলাত বহিছে চুম্পি আৰু আগত আছে আগৰ কেইটা আছে তিনিটা তাকে চাই লওঁ আমাৰ খানা খাই মিলি আমি গোটেইখিনিয়ে একেলগে আহিলোঁ গাড়ীত সোমাই হেঁচা ঠেলা কৰি হ'লেও গোটেইখিনিয়ে একেলগে বহি আহিছোঁ আৰু ভাইটিহঁতকো বহুত দিনৰ মূৰত লগ পালোঁ আৰু একেলগে যে খানা খালোঁ বহুত ভাল লাগিলে তো আপোনালোকে চাই থাকিব মোৰ ভিডিঅ' আৰু মোৰ ভিডিঅ' চাই কেনেকুৱা পালে আপোনালোকে জনাব আৰু কিবা যদি মোৰ ভুল ভ্ৰান্তিও হয় আপোনালোকে আঙুলিয়াই দিব বুলি আশা থাকিল আৰু আপোনালোকে মোৰ ভিডিঅ' ক'ৰ পৰা চাই পাৰিলে সেয়াও জনাবচোন এবাৰ তো আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ মোৰ ভিডিঅ' ধন্যবাদ।